মন যায়খনৰ কথা ক'বলৈ গ'লে আচলতে মই বহুত কথা ক'ব লাগিব। মন যায়খন এখন বন্ধুত্বমূলক চিনেমা আছিলে, য'ত মই আছিলোঁ, ৰাজেশ ভূঞা আছিলে, আমাৰ ডিৰেক্টৰ মণি সিং, পবিত্ৰ মাৰ্ঘেৰিটা, জিতু, যাক আমি গেলা বুলি মাতো চবে, গেলা জিতু, এটা মেইন ৰোল কৰিছে তাত, নৱ আৰু বাকীবিলাক এক্টৰ এক্ট্ৰেছ আছিলে চব, কিন্তু আমিকেইটা মেইন আছিলোঁ তাত। আৰু মন যায়ৰ এক্সপিৰিয়েঞ্চটো মানে ক'বলৈ গ'লে বৰ দিগদাৰ হয়। এখন চিনেমা হোৱা নাছিলে আচলতে, মানে 3 মাহমানৰ এটা পিকনিক এটা, যাৰ যেতিয়া মন যায় শ্বুট কৰিছোঁ আমি। আৰু মোৰ চিডিউলটো এনেকুৱা, মই 11-12টাত উঠোঁ, তাৰপিছত মই শ্বুট কৰোঁ, ৰাতি 11টা বজাত শেষ কৰোঁ, আকৌ 12টা বজাৰ পিছত তেতিয়া মই যন্ত্ৰ এলবামৰ কাম কৰি আছোঁ। মই তাত লেপটপত মই মিউজিক কৰি থাকোঁ, গান বনাই থাকোঁ। আকৌ মই 5টা-6টাত শুওঁ, তো মোক নজগায় সেইকাৰণে 12টা-1টালৈকে। আৰু গোটেইবোৰে মদ খায়, চিধা-চিধি কথা। আৰু মানে অদ্ভুত আৰু গোটেই আৰু মই সেইখন চিনেমাত মই প্ৰথম এটা বস্তু আছে, দেট ইজ কল্ড মেথড এক্টিং, মই ট্ৰাই কৰিছিলোঁ। যে তুমি যিটো মানুহ, তুমি সেই মানুহটো হৈ থাকিব লাগিব সেই চিনেমাখনত। আৰু মোৰ লাকিলি মই চিনেমাখনত সেই 3 মাহ মই ক'তো বেলেগত ওলোৱা নাছিলোঁ, চিনেমাখনতে সোমাই আছোঁ মই। গোটেই চিনেমাখনত মদ খাই আছোঁ, চিগাৰেট খাই আছোঁ। মই কিন্তু চিগাৰেট নাখাওঁ, কিন্তু মই সেই 3 মাহ মই চিগাৰেট ডেভেলপ কৰিছিলোঁ। পিছত মই কাহ-চাহ হৈ গ'ল, কাৰণ মই চিগাৰেট নাখাওঁ। বাট আই ডেভেলপড ইট, ইটছ কল্ড মেথড এক্টিং। মেথড এক্টিংটো নাজানে আমাৰ মানুহে, এইটো অকণমান বেলেগ ধৰণৰ বস্তু। আৰু প্ৰত্যেকটো বেছিভাগ চিন মই মদ খাই এক্টিং কৰিছোঁ, তাত চিগাৰেট খাই এক্টিং কৰিছোঁ। যিখিনি কৰিছোঁ সঁচাই কৰিছোঁ, কিন্তু ভাগ্য ভাল ৰেপ চিন কৰা নাই। সেইটো এবাৰ আটাইতকৈ ডাঙৰ এজন আছে মেথড এক্টৰ, তেওঁক সুধিছিলে এবাৰ যে আপুনি মেথড এক্টৰ হয়, আপুনি যিটো মানুহ সেইটো হৈ থাকিব বিচাৰে,